নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অতদিন শুনি আহিছোঁ, বিশেষকৈ যোৱা প্ৰায় 13টা বছৰ বুলি ক'ব পাৰে, যে হিন্দু সংকটত এতিয়া দেখিছোঁ সঁচাকৈ অসমীয়া সংকটত অসমীয়া দুখীয়া হ'বলৈ গৈ আছে। দুখীয়া মোক দেখিতো নিশ্চয় লাগি আছে, মইতো সুখী বুলি আপোনালোকে নিশ্চয় কোনোবা কমেণ্ট বক্সত কমেণ্ট নকৰিব। কাৰণ মই মোদীয়ে 18 ঘণ্টা কাম কৰে, কিন্তু মোৰ এনেকুৱা মই 18 ঘণ্টা শয্যা চাইড হৈ থাকিব, মই বিচনাত পৰি থাকিব, মই বেড ৰিটেন পেচেণ্ট। কিন্তু মুখ্যমন্ত্ৰীৰ কথা বতৰাবিলাকে কি কৰিলে মোৰ এতিয়া মনত পৰি আছে, কোনোবা লাশ যেতিয়া বোলে কবৰত দি দিয়ে যে আকৌ যে তাৰ পৰা থিয় হৈ দিয়ে যে তেনেকুৱা এটা মোক পৰিস্থিতিৰ সৃষ্টি কৰিছে। উপায় নাই, কাৰণ অসমৰ কোনো বৰেণ্য ব্যক্তি, কোনো ইউটিউবাৰ, কোনো চেনেলে এই বিষয়টোক লৈ এটা বিশদ যে এটা প্ৰতিবাদ হ'ব লাগিছিলে, টক শ্ব' হ'ব লাগিছিলে, একো হোৱা নাই। তো গতিকে মই বিচনা নহয়, মই একচুৱেলি কবৰৰ পৰা উঠিয়ে আপোনালোকক আজি এই মুহূৰ্তত ক'ব লৈছোঁ। হয়, আমাৰ মাজত তেনেকুৱা মানুহো আছে, আকৌ তেওঁ নিজক বুদ্ধিজীৱী বুলি ক্লেইম কৰে। যদি মই সেই কথাবিলাক কওঁ, তেতিয়াহ'লে ক'ব যে মই নেকি নিজৰ মাৰ্কেটিং কৰি আছোঁ। মাৰ্কেটিং নহয় মাৰ্কেটিং নহয়, তহঁতে দমে নাই, না লিখিবলৈ দম আছে, না ক'বলৈ দম আছে। মাৰ্কেটিং কিহৰ মাৰ্কেটিং? এতিয়া আহোঁ মূল কথালৈ। মূল কথাটো হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 15 আগষ্টৰ যি ভাষণে প্ৰমাণ কৰিছে, ইভেন মোদীৰো ভাষণে প্ৰমাণ কৰিছে, তেওঁলোক একদম দে লছ দেয়াৰ কেপাচিটি, দে লছ দেয়াৰ স্পীচ, মানসিক ভাৰসাম্য হেৰাই গৈছে। কাৰণ মই দিল্লীৰ এপিছ'ড লৈ নিশ্চয় কৰিম। এতিয়া মই অসমৰ কণ্টেক্সটতো ক'ব বিচাৰিছোঁ, তেওঁ কৈ আছে মামাজীয়ে যে বহিৰাজ্যৰ পৰা অহা যিসকল মানুহ, তেওঁলোকে যাতে লোকপিয়লত অসমীয়া ভাষাটো নিজৰ ভাষা বুলি লিখে। কিয় লিখিব হয়? কাৰণনো কি? কাৰণ এই সংগঠনবিলাক কেইটা অসমীয়া মানুহৰ পৰা চান্দা লয়? চবতো আপোনাৰ চান্দাজীৱী এই সংগঠনবিলাকতো অনা অসমীয়াৰ পৰাই লৈ আছে, অনা অসমীয়াৰ পৰা লৈ আছে। তো আৰু অনা অসমীয়াৰ পৰা লওঁতে সমুজ্জ্বলৰ নিচিনা মানুহেও ক'ব বিচাৰিছে না এইটো অসমৰ স্বাভিমানৰ কথা দিবই লাগিব, এই ধৰণৰ আল বাল কথা পাতি আছে। এতিয়া মূল কথালৈ আৰু কথাটো হ'ল যে মূল কি প্ৰতিটা কথাই মূল। মই চেষ্টা কৰিছোঁ ছুটি কৰিবলৈ ভিডিঅ'টো। কিয় লিখিব তাহাঁতি? সেইটোক লৈ কোনো ৰিয়েকশ্যন নাই। আমাৰ সাহিত্য সভাৰ যি সভাপতি ডাঙৰীয়া, তেখেতে খুব এটা বাস্তৱসন্মত কথা পাতিছিলে। তেখেতে কৈছিলে যে চৰ চপৰি যিবিলাক মুছলমান মানুহ আছে, মিয়া মানুহ আছে, তেওঁলোকে যাতে লোকপিয়লত নিজৰ ভাষা অসমীয়া বুলি লিখে। সেইটোক লৈ আঁচুকে ধৰি বিভিন্ন দল সংগঠনে একদম ফালি দিছে, তেখেতক হুলস্থুল কৰি দিলে, বিপ্লৱ কৰি দিলে তাহাঁতি। আৰু এটা ঘটনাটো হ'ল, যেতিয়া উচ্ছেদ হৈছিলে, অমানৱীয় উচ্ছেদ হৈছিলে বিশেষকৈ সংখ্যালঘু অঞ্চলত, তেতিয়া সংখ্যালঘু সম্প্ৰদায়ৰ সংগঠনে কৈছিলে যে অসমীয়া ভাষাটো জীয়াই আছে, অকল আমি যিহেতু নিজক অসমীয়া বুলি পৰিচয় দিছোঁ, কিন্তু অসমীয়া বুলি পৰিচয় দিয়াৰ পিছত আমি কিন্তু আজি সৰ্বহাৰা হৈছোঁ, বৰবাদ হৈ গৈছোঁ। আমাৰ লাভটো কি হ'ব? তো গতিকে লোকপিয়লত আমি আৰু নিজৰ ভাষা অসমীয়া বুলি নিলিখোঁ। বাপৰে বাপ, তেতিয়া কিমান ৰিয়েকশ্যন সংগঠনবিলাকৰ। অসমৰ চুকে কোণে FIR হৈ গ'ল। কিন্তু মুখ্যমন্ত্ৰী যে এই ধৰণৰ কথা বতৰাবিলাক ক'লে, আপোনালোকৰ দম নাই নেকি? অসমীয়াকেইটা মৰি গ'ল নেকি আপোনালোক যে FIR কৰিবলৈ পৰা নাই? কিমান পইচা খাই থাকিব বিজেপিৰ পৰা? লাজ চৰম নালাগে? কেলৈ সংগঠন খুলিছে আপোনালোকে? এইটো কিহৰ সংগঠনে? চব এটাতকৈ এটা ডাঙৰ মাফিয়া। এতিয়া তেওঁলোকতো কোনো প্ৰশ্নই নাই। আমাৰ অসমীয়া মানুহ বজাৰত গৈ আপোনাৰ হিন্দীভাষী ব্যৱসায়ীৰ লগত হিন্দীত কথা পাতি থাকে, হিন্দীত কথা পাতে। আৰু সেইটো বাদেই দিয়ক, ইতিমধ্যে কিন্তু বিদ্ৰোহ ষ্টাৰ্ট হৈছে। যদি মোৰ ভুল নহয়, সদৌ অসম যোনটো আমাৰ ৰাভা সাহিত্য সভা আছে, তেওঁলোকে কৈছে যে এই 2027 যোনটো লোকপিয়ল, এই লোকপিয়লত নিজৰ জাতি আৰু ভাষা ৰাভা বুলি লিখিবলৈ কৈছে। তাৰমানে জনগোষ্ঠীয় সংগঠনৰ ভিতৰত তেওঁলোকে ফাৰ্ষ্ট কৈছে। ডেফিনেটলি ইয়াৰ ৰিপাৰকেশ্যন কালি মিচিং বেলেগ বেলেগ সংগঠনবিলাকৰো আহিব।
আহিবই, অহাটো খুব স্বাভাৱিক। এইবিলাক হৈ গৈছে কাম, কাৰণ তেওঁলোকে সেই গোটেই কথাটোক লিখিছে যে এই যে কাৰবাৰটো হ'ব, তেওঁলোক এইটো সম্পৰ্কে বহুত আগতে সজাগ আছিলে। তেওঁলোকে গোপীনাথ বৰদলৈক মেমৰেণ্ডামো দিছিলে, আৰু তেনেকুৱা সুবিধাও আছে আমাৰ সংবিধানত, কিন্তু লিখিব দিয়া নাই। বৃহত্তৰ স্বাৰ্থৰ কাৰণে এইবিলাক কৰি আছে। এতিয়া যিবিলাক মিঞা আছে, মিঞাবিলাকৰো ভোটো লাগে। এতিয়া মিঞাবিলাকক কি কৰিব আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া? লিখক সেইটো কৰিবলৈ। এতিয়া এটা কি হ'ব, এইবিলাক কৰিলে অসমত আৰু অসমীয়া অনা অসমীয়াৰ কাজিয়াটো নাইকিয়া হৈ যাব। লাভৰ লাভ এইটোৱেই হ'ব। হিন্দু সংকটত নহয়, সংকট কোনো নহয়, সংকটত তোমালোক, সংকটত তোমালোকে গোটেই ভাৰতবৰ্ষৰ মানুহ কৰিছা। কেলে অমিত শ্বাহ কোৱা নাছিলে জানি যে আমাক 5 বছৰ সময় দিয়ক? তাৰমানে উকলি গ'ল সেইটো, যে 5 বছৰ আমি বান সমস্যা শেষ কৰি দিম, নাইকিয়া কৰি দিম। কি হ'ল এতিয়া আমাৰ উজনি অসমত? 16 মে'ৰ পিছত তালি টোপোলালৈ গুচি যাব লাগিব। চালা গাধাৰ বাচ্চা অসমীয়াকেইটাই তালি মাৰি আছিলে, মূৰ্খকেইটাই। মূৰ্খ মানেতো সৰভাগ মূৰ্খই হয়। নচিব ভাল যে আজি ভূপেন হাজৰিকা জীয়াই নাই, নচিব ভাল যে আজি জুবিন গাৰ্গ জীয়াই নাই। কি হ'লেহেঁতেন? কেলৈ? যদি মোৰ ভুল নহয়, আমাৰ ভূপেন দা এইটো চাগে ভূপেন দাৰে হ'ব। যদি মোৰ ভুল হৈছে আপোনালোকে কাৰেক্ট হৈছে, আৰু যদি কাৰেক্ট হৈছে আপোনালোকে কাৰেক্ট বুলি লিখি দিয়ক যে মই অসমীয়া নহওঁ, দুখীয়া। কিন্তু আমাকতো দুখীয়া বনাইছে নহয়। কোনে বনালে? হিমন্ত বিশ্ব শৰ্মা বনালে। কাৰবাৰটো সেইটো। তাৰমানে তেওঁলোকে মানসিক ভাৰসাম্য হেৰাইছে। মোদীও হেৰাইছে, হিমন্তও হেৰাইছে, কিন্তু দল সংগঠনৰ মাত নাই। আজি কি অসমৰ সংগঠন, অসমৰ মানুহবিলাকে অসম সাহিত্য সভাৰ সভাপতিৰ ওচৰত মাত খুজিবনে যে আপুনি ঠিকেই কৈছিলে? গতিকে বৰ বেয়া হৈছে কামবিলাক। এইবিলাক চিন্তাৰ বিষয়। গতিকে সেইটো চিন্তা নহয়, এইটোৰ কাৰণে প্ৰতিবাদৰ দৰকাৰ আছে। আৰু সেই আমাৰ মানে এনেকুৱা এটা জাতি যাৰ আজি কবদি সংজ্ঞা নাই, সংজ্ঞাটো বিতৰ্কত থাকি গ'ল। খিলঞ্জীয়া কিবা কিবি আমি কৰি আছোঁ ন। কি জানেনে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লাষ্ট হেৰিটো, যে ইয়াত কোনো জনগোষ্ঠীক খিলঞ্জীয়া বুলি আজি কবদি আমি কেন্দ্ৰীয় চৰকাৰে ডিক্লেয়াৰ কৰা নাই। কেলৈ কৰিব? না সংগঠনৰ দম আছে যে সেইটো কৰ ভাই, না চৰকাৰৰ দম আছে। চৰকাৰৰ কি লাগে? চিণ্ডিকেট লাগে, ধান্দা লাগে, কনষ্ট্ৰাকশ্যন লাগে, কমিশ্যন লাগে, সেইবিলাকেইতো কাম। গতিকে আজি ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। আপোনালোকৰ ভিডিঅ' ভাল বেয়া যি লাগে লাগক, কিন্তু প্লিজ মই 18 ঘণ্টা শয্যা খাই হোৱাৰ পিছত মই উঠি এই কামবিলাক কৰি আছোঁ, কথাবিলাক কৈ আছোঁ। তো গতিকে আপোনালোকে ইয়াত মেক্সিমাম শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্টছ কৰক, বিন্দাছ কমেণ্টছ কৰক। আৰু যদি কমেণ্টছ নকৰে, সীমিত কৰে, তেতিয়াহ'লে সঁচাকৈ ধৰি ল'ম যে অসমীয়া অস্তিত্বহীন এটা জাতি, মানে শেষ কৰি পেলাইছে নিজে নিজকে। আৰু আপোনালোকে আমাৰ চেনেলটো যদি ৰেগুলাৰ, কাৰণ আমি যি ধৰণে কৈ আছোঁ, কোনো বাপৰ ক্ষমতা নাই এই ধৰণৰ কথা বতৰা ক'ব পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।